হত্যা কৰাৰ অধিকাৰ বন বিভাগৰ নাই। বন বিভাগৰ এনকাউণ্টাৰত মৃত্যু হোৱা দুই ভাতৃৰ বাসগৃহত বিধায়ক নুৰুল হুদা। লাওখোৱাৰ অভয়াৰণ্যৰ বন বিভাগৰ এনকাউণ্টাৰত মৃত্যু হোৱা দুই ভাতৃৰ বাসগৃহত বৰ্তমান চেপা উত্তেজনাই বিৰাজ কৰাৰ পৰিলক্ষিত হৈছে। ইতিমধ্যে ঘটনাৰ বুজ ল'বলৈ ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাৰ লগতে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটি সজাতি দল উপস্থিত হৈছেগৈ দুই ভাতৃৰ বাসগৃহত। জলিল উদ্দিন আৰু সমীৰ উদ্দিনৰ মাথাউৰিৰ ওপৰত থকা খেতিৰ পহৰা দিবলৈ গৈছিল বুলি ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাই অভিযোগ কৰিছে। দুই ভাই ককাই আব্দুল জলিল আৰু সমীৰ উদ্দিন দুয়োজনে যুৱক আছিলে, বিবাহিত, একো দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক, দিন হাজিৰা কাম কৰি খোৱা মানুহ। তেওঁলোকৰ পৰিয়ালৰ প্ৰায় 12-14জন সন্তান লৈ আছে। যোৱা ৰাতি মই ৰাজ্যৰ পৰা জনামতে তেওঁলোকৰ ঘৰৰ পৰা 200 মিটাৰ আঁতৰতে মাথাউৰি আছে আৰু এই মাথাউৰিৰ লগতেই কিছু খেতি আছে। খেতিত মহে উৎপাত কৰে বুলি তেওঁলোকে ওলাই যোৱা বুলি ক'লে আৰু ফৰেষ্ট বিভাগৰ পৰা কৈ আছে তেওঁলোক মাছ মাৰিবলৈ গৈছে। এইটো কোনটো সঁচা কোনটো মিছা তদন্তত ওলাই পৰিব। যিয়েই নহওক, যদি তেওঁলোকে ৰৌমাৰী বিলত মাছ মাৰিবলৈ গৈছে, তেওঁলোকক ধৰি কৰায়ত্ব কৰি জেল হাজততে প্ৰেৰণ কৰিব লাগিছিলে। যদি দৌৰি গৈছে, ধৰিব নোৱাৰা অৱস্থা আছিলে, আঁঠুৰ তলত গুলি কৰি তেওঁলোকক প্ৰায় ধৰিব লাগিছিলে। এক প্ৰাণে মাৰা হত্যা কৰাৰ অধিকাৰটো ফৰেষ্টৰ নাই। গতিকে দুজন মানুহক তেওঁলোকে হত্যা কৰিলে, গতিকে হত্যাৰ অভিযোগত অভিযুক্ত ফৰেষ্ট বিভাগ। নুৰুল হুদাৰ অভিযোগ মতে যদি মাছ মাৰিবলৈ গৈছিল তেতিয়াহ'লে বন বিভাগে হাতলোতে ধৰিব লাগিছিল অথবা ভৰিত গুলিয়াব পাৰিলে হয়। বিধায়কগৰাকীৰ মতে হত্যা কৰাৰ অধিকাৰ বন বিভাগৰ নাই। এই জঘন্য অপৰাধ সংঘটিত কৰাৰ বন বিভাগৰ বিৰুদ্ধে তদন্ত কৰিব লাগে বুলি মন্তব্য কৰে বিধায়ক নুৰুল হুদাই। ইফালে ঘটনাৰ সন্দৰ্ভত সংখ্যালঘু সংগ্ৰাম পৰিষদেও ঘটনাক তদন্ত কৰিবলৈ অনুৰোধ জনাইছে ৰাজ্য চৰকাৰক। ঘটনা সংঘটিত হৈছে, আমি অতিকৈ মৰ্মাহত হৈছোঁ। আমি এই দুজন পৰিয়াল ভাই ককাই আব্দুল জলিল আৰু সমীৰ উদ্দিন তেখেতৰ মৃত আত্মাৰ আমি সদ্গতি কামনা কৰিছোঁ সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা। নিশ্চয় আপোনালোকে গম পায় যে পূৰ্বও এনেকুৱা ঘটনা সংঘটিত হৈছে। আপোনাৰ 2018 চনত মনিৰুদ্দিন নামৰ এজন ব্যক্তিক বন বিভাগে তেওঁ ফুটুৱাই যিধৰণে এনকাউণ্টাৰ কৰিছে, আমি তৎক্ষণাৎভাৱে বিভিন্ন দল সংগঠনে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ। আৰু যোৱা বছৰতো শামছুল হক নামৰ এজন ব্যক্তিক পৰিকল্পিতভাৱে আৰু বন এলেকাৰ বাহিৰত আহি তেওঁলোকে যেনেদৰে এনকাউণ্টাৰ কৰিছে, তাতো আমি দীক্ষা জনাইছোঁ। আৰু এনেকুৱা পুনৰাবৃত্তি ঘটনা যোৱাকালি আমাৰ এই ডিংবুৰী চাপৰিত হৈছে। মোৰ ঘৰ ডিংবুৰী চাপৰিৰ ওচৰতেই, আৰু ৰাতি পৰিকল্পিতভাৱে যি ধৰণৰ ঘটনা সংঘটিত এই বন বিভাগে কৰিছে, আমি ইয়াত বন বিভাগক আমি দীক্ষা জনাইছোঁ। আমি এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, এই ঘটনাৰ সঠিক তদন্ত ক্ৰমে কোন দোষী কোন নিৰ্দোষী এটা বিচাৰ হ'ব লাগে। জুৰিয়াৰ প্ৰতিবেদকৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট মাই নিউজ NE।